গুৰু পূৰ্ণিমাৰ দিনা যদি এই পাঁচটা বস্তু আপোনালোকে মানি বেগত ৰাখে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা টকাৰ অভাৱ দূৰ হৈ পৰিব। কোন পাঁচটা বস্তু গুৰু পূৰ্ণিমাৰ দিনা মানি বেগত ৰাখিব লাগে আজি ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই বস্তু আপোনালোকে মানি বেগত ৰাখিলে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। শাস্ত্ৰত কোৱা ধৰণে যদি আপোনালোকে এই বস্তুবোৰ ৰাখিব পাৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ হ'ব আপোনালোকৰ। আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো 1 টকাৰ নোট। আজিকালি 1 টকাৰ নোট একেবাৰে পাবলৈ নাই। যদি আপোনালোকে 1 টকাৰ নোট এটা পায় তেনেহলে এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে মানি বেগত ভৰাই ৰাখিব। ৰাতিপুৱা সোনকালে উঠি গা ধুই তাৰ পিছতেই আপোনালোকে মানি বেগত সেই 1 টকাৰ নোটটো ভৰাই ৰাখিব। যদি 1 টকাৰ নোট নাপায় 1 টকাৰ মুদ্ৰা এটা হ'লেও আপোনালোকে ভৰাই ৰাখিব। এই পইচাটো যাতে কোনোদিনেই ক্ষতি নকৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই গুৰু পূৰ্ণিমাৰ দিনা এই মুদ্ৰাটো বা এই 1 টকাৰ নোটটো যদি আপোনালোকে ভৰাই ৰাখে আপোনালোকৰ বহু ভাল হ'ব। সেই মুদ্ৰাটো আপোনালোকে এখন নীলা কাপোৰে বান্ধি যদি আপোনালোকৰ পইচা থোৱাৰ জেগাত বা মানি বেগত ভৰাই ৰাখে তেনেহলে আপোনালোকৰ বহু বেছি মংগল হ'ব। ঘৰৰ যদি পইচা থোৱাৰ জেগা আছে সেই জেগাটো আপোনালোকে সেই 1 টকাৰ নোটটো নীলা কাপোৰে বান্ধি আপোনালোকে সুন্দৰভাৱে ৰাখিব পাৰে। এনে কৰিলে মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা সমাপ্ত হৈ পৰিব, অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সেইকাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে এই কামটো নিশ্চয় কৰিব। 2 নম্বৰটো আহঁত গছৰ পাত। হিন্দু শাস্ত্ৰৰ মতে আহঁত গছ বা আহঁত গছৰ পাতক বহু পবিত্ৰ মনা যায়। এই পাতটো মানি বেগত ভৰাই ৰাখিলে আৰ্থিক সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব। এই গুৰু পূৰ্ণিমাৰ দিনা যদি এই কামটো কৰে তেনেহলে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰলৈ যাওঁতেও আপোনালোকে মানি বেগত যদি এই কামটো কৰি যায় তেনেহলে আপোনালোকৰ বহু ভাল হ'ব। ধুনীয়াকৈ পাতটো আপোনালোকে গুৰু পূৰ্ণিমাৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা ধুই ছিঙি আনিব। সুন্দৰভাৱে আপোনালোকে জাপি মানি বেগত ভৰাইও ৰাখিব পাৰে। ইয়াৰ বাহিৰেও সেই পাতটো আপোনালোকে পূজা স্থানত ৰাখি সুন্দৰভাৱে পূজা কৰি তাৰপিছত আপোনালোকে মানি বেগত যদি ভৰাই ৰাখে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব, আৰ্থিক সমস্যা আপোনাৰ লগত কেতিয়াও নহ'ব। মানি বেগটো ভৰাওঁতে যাতে আপোনালোকে দুটাতকৈ বেছি ভাঁজ নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সেই পাতটো যাতে আগটো ভাঁজ নলয় তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব আৰু মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো ফালৰ পৰা আপোনালোকে সফলতা লাভ কৰিব। 3 নম্বৰটো পদুম ফুলৰ পাহি। বাস্তুশাস্ত্ৰৰ মতে পদুম ফুলৰ পাহি বা পদুম ফুলৰ গুটিক বহু বেছি পবিত্ৰ মনা যায়। এই গুৰু পূৰ্ণিমাৰ দিনা যদি মানি বেগত আপোনালোকে পদুম ফুলৰ এপাহ পাহিও ৰাখিব পাৰে তেনেহলে আপোনালোকৰ চাৰিওফালে ভাল শক্তি সঞ্চাৰিত হ'বলৈ ধৰিব আৰু প্ৰতিদিনে আপোনালোকৰ ভাল হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ভাল হৈ পৰিব। মানসিক শক্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব আৰু অৰ্থ আপোনালোকে জমা কৰিব পাৰিব। কিবা কামত হাত দিলেই সফলতা আপোনালোকে লাভ কৰিব পাৰিব। সেইকাৰণে গুৰু পূৰ্ণিমাৰ দিনা মানি বেগত যদি পদুম ফুলৰ পাহিও অকণমান ৰাখিব পাৰে তেনেহলে বহু বেছি শুভ বুলি মনা গৈছে। যদি পাৰে পদুম ফুলৰ গুটিও আপোনালোকে মানি বেগত ভৰাই ৰাখিব পাৰে। এনে কৰিলে বহু বেছি শুভ হ'ব আপোনালোকৰ। 4 নম্বৰটো হ'ল তুলসী পাত। এই গুৰু পূৰ্ণিমাৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব, উঠি গা ধুব। গা ধুই সূৰ্যদেৱক প্ৰণাম কৰাৰ পিছত আপোনালোকে তুলসী গছৰ গুৰিত পানী অৰ্পণ কৰিব। তাৰপিছত আপোনালোকে বিজুৰীয়া সংখ্যাত তুলসী পাত ছিগিব। 3টা ছিগিব পাৰে বা 5টা ছিগিব পাৰে নাইবা এটাও আপোনালোকে ছিগিব পাৰে। ছিগাৰ পিছত আপোনালোকে এখন ৰঙা কাপোৰত সেই তুলসী পাতকেইটা ভৰাই যদি মানি বেগত ভৰাই ৰাখে তেনেহলে আপোনালোকৰ বহু বেছি মংগল হ'ব। এই গুৰু পূৰ্ণিমাৰ দিনা যদি এই কাম কৰে আৰু সেই পাতকেইটা যদি ৰঙা কাপোৰে বান্ধি আপোনালোকে মানি বেগত ভৰাই ৰাখে তেনেহলে আপোনালোকৰ বহু বেছি মংগল হ'ব আৰু লগতে মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰিব।
ইয়াৰ কাৰণ হ'ল তুলসীক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। এই গুৰু পূৰ্ণিমাৰ দিনা যদি তুলসী পাত এনেকৈ ভৰাই ৰাখে তেনেহ'লে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ হ'ব আৰু লগতে অৰ্থৰ আগমন হ'ব আপোনালোকৰ ঘৰত। সকলো ফালৰ পৰা ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু দুখ কষ্ট আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। 5 নম্বৰটো হ'ল মা লক্ষ্মীৰ ফটো। মা লক্ষ্মীৰ ফটো যদি আপোনালোকে এই গুৰু পূৰ্ণিমাৰ দিনা মানিবেগত ভৰাই ৰাখি আপোনালোকে ক'ৰবালৈ যায় বা আপোনালোকে কৰ্মস্থানলৈ যায় নাইবা আপোনালোকে ঘৰতে থাকিলেও ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাটো মা লক্ষ্মীৰ ফটো স্থাপন কৰে তেনেহ'লে ইয়াক বহু বেছি শুভ হ'ব, যাৰ ফলত মা লক্ষ্মীৰ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি আহিব। লগতে মা লক্ষ্মীয়ে আপোনালোকৰ ঘৰত ধনৰ বৰষা কৰিবলৈ ধৰিব, যাৰ ফলত জীৱনত চলি থকা সকলো কষ্ট সমাপ্ত হৈ পৰিব, মানসিক চাপ দূৰ হৈ পৰিব আৰু মনত শান্তি বিৰাজ হ'ব। আপোনালোকৰ চাৰিওফালে ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু সকলো দিশৰ পৰাই আপোনালোকৰ উন্নতি হ'ব। গুৰু পূৰ্ণিমাৰ দিনা যদি মানিবেগত আপোনালোকে কৰি ভৰাই ৰাখিব পাৰে তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। লক্ষ্মী কৰি যদি আপোনালোকে গুৰু পূৰ্ণিমাৰ দিনা মানিবেগত ভৰাই ৰাখে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে যি কামতেই ওলাই যাব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। যি কামত আপোনালোকে আগভাগ লৈ আছে সেই কামতো আপোনালোকে উন্নতি কৰিব পাৰিব। সকলো দিশৰ পৰা সফলতা লাভ কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব আৰু মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। মা লক্ষ্মী আগমন হ'ব আপোনালোকৰ ঘৰলৈ। আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহ ইয়াৰ শুভ ফল পাবলৈ সক্ষম হ'ব। সকলো দিশতে আপোনালোকে উন্নতি কৰিব পাৰিব। সেইকাৰণে আপোনালোকে লক্ষ্মী কৰি যদি এই গুৰু পূৰ্ণিমাৰ দিনা মানিবেগত ভৰাই ৰাখে তেনেহ'লে বহু বেছি শুভ হ'ব। 1 টকাৰ নোট। আজিকালি 1 টকাৰ নোট একেবাৰে পাবলৈ নাই। যদি আপোনালোকে 1 টকাৰ নোট এটা পায় তেনেহ'লে এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে মানিবেগত ভৰাই ৰাখিব। ৰাতিপুৱা সোনকালে উঠি গা ধুই তাৰপিছতেই আপোনালোকে মানিবেগত সেই 1 টকাৰ নোটটো ভৰাই ৰাখিব। যদি 1 টকাৰ নোট নাপায় 1 টকাৰ মুদ্ৰা এটা হ'লেও আপোনালোকে ভৰাই ৰাখিব। এই পইচাটো যাতে কোনোদিনেই ক্ষতি নকৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই গুৰু পূৰ্ণিমাৰ দিনা এই মুদ্ৰাটো বা এই 1 টকাৰ নোটটো যদি আপোনালোকে ভৰাই ৰাখে আপোনালোকৰ বহু ভাল হ'ব। সেই মুদ্ৰাটো আপোনালোকে এখন নীলা কাপোৰে বান্ধি যদি আপোনালোকৰ পইচা থোৱাৰ জেগাত বা মানিবেগত ভৰাই ৰাখে তেনেহ'লে আপোনালোকৰ বহু বেছি মংগল হ'ব। ঘৰৰ যদি পইচা থোৱাৰ জেগা আছে সেই জেগাটো আপোনালোকে সেই 1 টকাৰ নোটটো নীলা কাপোৰে বান্ধি আপোনালোকে সুন্দৰভাৱে ৰাখিব পাৰে। এনে কৰিলে মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা সমাপ্ত হৈ পৰিব, অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সেইকাৰণে এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে এই কামটো নিশ্চয় কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।